হয়, মোগলৰ সেনাপতি তিব্বকৰ লগত 1532 চনত ডিকৰাই মুখৰ ৰণত অৱতীৰ্ণ হৈছিলে বীৰাংগনা মূলা গাভৰু আৰু সেই ৰণতে আচলতে দেশৰ হকে প্ৰাণ আহুতি দিছিলে মূলা গাভৰু আৰু ইয়াৰ পিছতে মূলা গাভৰুক চতিয়াৰ চলাহলা গাঁৱত তেওঁক মৈদাম দিয়া হৈছিল বুলি ইতিমধ্যে এই অঞ্চলৰ ৰাইজে বিশ্বাস কৰে আৰু এই মূলা গাভৰু মৈদানত এতিয়া দেখিবলৈ পোৱা গৈছে যে এইবেলি মেডাম মেফিৰ আয়োজন কৰিছে। মোৰ সহযোগীয়ে ইয়াত দৃশ্য দেখো, মেডাম মেফিৰ প্ৰস্তুতি ইয়াত চলাই থকা হৈছে আৰু মূলা গাভৰু যি মৈদান সেই মৈদান আচলতে সংৰক্ষণ কৰাৰ বাবে বিভিন্ন সময়ত কাম কাজ ইয়াত চলি আছে বা যি আৰ্কলজিকেল ডিপাৰ্টমেণ্ট তেওঁলোকেও বিভিন্ন কাম কাজ ইয়াত বৰ্তমান ছাৰ্ভে যি আছে সেইসমূহ চলাই আছে আৰু তাৰ সমান্তৰালকৈ প্ৰতি বছৰে ইয়াত তেওঁলোকে মেডাম মেফি আয়োজন কৰে আৰু এইবেলিও মেডাম মেফি আয়োজন কৰিছে। মেডাম মেফিৰ প্ৰস্তুতি ইয়াত চলি আছে। মই আপোনাৰ কাষলৈ আহিছোঁ, মেডাম মেফিৰ প্ৰস্তুতি চলাই থকা হৈছে মূলা গাভৰু মৈদানত। জয় জয়তে নিউজ 18ৰ যোগেদি অসমবাসী ৰাইজলৈ আহোম জাতীয় মহাসভাৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি প্ৰায় আমি 8 বছৰ কাল আমাৰ স্থানীয় লোকসকলে কয় যে ডিকৰাই মুখৰ ৰণত মূলা গাভৰু মৃত্যু হৈছিলে আৰু ইয়াতে তেনেকৈ ঐতিহাসিক বহুকেইটা স্থান আছে, হাতীশাল আছে, চাউল ধোৱা পুখুৰী আছে, সেনা চাউনি আছে আৰু এই ঐতিহাসিক যিবিলাক সম্পদ এই সম্পদৰ ওপৰত ভিত্তি কৰি আজি আমি 8 বছৰ কাল চতিয়াবাসীয়ে আৰু 2022 বৰ্ষত আহোম জাতীয় মহাসভাই কেন্দ্ৰীয়ভাৱে ইয়াতে মেডাম মেফি উদযাপন কৰিছিলোঁ আৰু স্থানীয় ৰাইজে কয় যে এইটো মূলা গাভৰু মৈদাম হয় আৰু যোৱা 2022 চনত আমি মেডাম মেফি আয়োজন কৰি ইয়াতে প্ৰায় জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো উলহ মালহে মেডাম মেফি আয়োজন কৰিলোঁ আৰু সেই 2022 বৰ্ষৰ দৰে এইবাৰ 2025 বৰ্ষতো আমাৰ চতিয়াবাসীৰ আতিথ্যত আহোম জাতীয় মহাসভাই কেন্দ্ৰীয়ভাৱে মেডাম মেফি আয়োজন কৰিবলৈ আগবাঢ়িছে। চতিয়া ঐতিহাসিক সমল সুৰক্ষা সমিতি আৰু পূৰ্বাঞ্চল টাই সাহিত্য সভা চতিয়া শাখাৰ উদ্যোগত আৰু চতিয়াবাসীৰ আতিথ্যত আমি এই মেডাম মেফি ভাগ অসমৰ সকলো জাতি জনগোষ্ঠী ভাষা ধৰ্ম নিৰ্বিশেষে উপস্থিত হৈ এই মূলা গাভৰু মৈদামটো স্থানীয় ৰাইজে যেনেধৰণে দাবী কৰি আহিছে সেইটো বিশ্বৰ ক্ষেত্ৰলৈ নিয়াত যাতে সহায় কৰি দিয়ে আমি সেইটোৱে আহ্বান জনালোঁ। ধন্যবাদ জনাইছোঁ। ইয়াত আৰু মহিলাসকল আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। মূলা গাভৰু মৈদাম বুলি ৰাইজে বিশ্বাস কৰে আৰু প্ৰতি বছৰে ইয়াত মেডাম মেফি আয়োজন কৰা হৈছে, এইবাৰ কেনেকুৱা ধৰণৰ আয়োজন? আমি প্ৰত্যেক বছৰে এই মূলা গাভৰু মৈদাম ভাগত আমি মেডাম মেফি ভাগ উদযাপন কৰি আহিছোঁ আৰু অইনবাৰ পতাৰ নিচিনাকৈ এইবাৰো আমি তেনেধৰণে পাতিম বুলি আগবাঢ়িছোঁ আৰু যাতে মই সকলো আমাৰ চতিয়াবাসী বা অসমবাসী বীৰংগনাসকলক আহ্বান জনাইছোঁ যাতে ইয়াত আমাক সহযোগ কৰি আগবঢ়াই নিয়ে, যাতে আমাৰ সুৰক্ষা কৰিবলৈ মানে আমাক সহায় আগবঢ়ায়। ধন্যবাদ জনাইছোঁ। ইয়াত আৰু বিষয়ববীয়া আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। ইতিমধ্যে আৰ্কলজিকেল ডিপাৰ্টমেণ্টে জৰীপ চলাই আছে এয়া মূলা গাভৰু মৈদাম হয় নে নহয়, কিমান দূৰ আগবাঢ়িছে? খুটাং আপোনালোকক জনাবলৈ পাই আমি সুখী হৈছোঁ। বীৰাংগনা মূলা গাভৰু মৈদাম বুলি কওঁতে সিদিনাও সন্মানীয় বিশ্বনাথৰ DC মহোদয় আহিছে ইয়ালৈ। তেখেতে আমাৰ মৈদামৰ আগফালৰ যিখিনি মাটিও সেইখিনিও জৰীপ কৰিছে আৰু খুব সম্ভৱ কম দিনৰ ভিতৰতেই আমাৰ মৈদাম ভাগে স্বীকৃতি পাব। সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি আমন্ত্ৰণ কৰিছিলোঁ, তেখেত বিশেষ কাম এটাৰ কাৰণে এইবাৰ আহিব নোৱাৰিলে, কিন্তু মেডাম মেফিলে নাহিলেও তেখেতে কৈছে 2 এদিনৰ ভিতৰতে তেখেতে আহি পেলাই মেডাম মেফিৰ পিছত তেখেত আহি পেলাই গোটেই বিষয়বস্তুটো চাই পেলাই মৈদাম ভাগ স্বীকৃতি দিয়াত তেখেতে সহায় কৰিম বুলি আমাক কথা দিছে। এইবাৰ কেনেকুৱা ধৰণে মেডাম মেফি আয়োজন কৰা আছে, কি আছে, বিশেষ কিবা আছে নেকি? প্ৰস্তুতি বুলি কওঁতে আপোনাৰ উদযাপন সমিতিৰ সন্মানীয় সভাপতি নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় আৰু মুখ্য পৃষ্ঠপোষক সন্মানীয় বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰদ্ধাৰ প্ৰমোদ বৰঠাকুৰ ডাঙৰীয়া, গতিকে তেখেত দুইজনৰ উদ্যোগতেই অনুষ্ঠানটো হৈছে আৰু আমি ভাবোঁ প্ৰস্তুতি আমাৰ সাজ কাই গাহৰি আমাৰ সম্পূৰ্ণ প্ৰস্তুতি। খালি আমি আপোনালোকৰ মাধ্যমৰ জৰিয়তে সকলোকে নিমন্ত্ৰণ কৰিছোঁ, মেডাম মেফি ভাগলৈ আহক, সকলোৱে সহযোগ কৰক, মৈদাম ভাগ চাওক আৰু সকলো ৰাইজৰ সহযোগত যাতে মৈদাম ভাগে স্বীকৃতি পায় তাৰ বাবে আমি অন্তঃকৰণে প্ৰাৰ্থনা কৰিছোঁ।
ধন্যবাদ। ধন্যবাদ জনাইছোঁ। আৰু এয়া আছিলে বিষয়ববীয়া উদযাপন সমিতি। আৰু এইবেলি আচলতে কিছু বিশেষ কাৰ্যসূচী লৈ সৰ্বাংগ সুন্দৰভাৱে ইয়াত মেডাম মেফি আয়োজন কৰাৰ বাবে ইয়াত প্ৰস্তুতি চলি আছে। স্থানীয় ৰাইজ আহি উপস্থিত হৈছে, সকলোৱে আচলতে ইয়াত প্ৰস্তুতি চলাই আছে। আৰু যিহেতু 31 ডিচেম্বৰত মেডাম মেফি অনুষ্ঠিত হ'ব, তাৰ পূৰ্বে এতিয়া দেখিবলৈ পোৱা গৈছে চতিয়াই হওক বা বিশ্বনাথৰে হওক, যিসকল আহোম জনগোষ্ঠীয় যিসকল ৰাইজ আছে সকলো আহিছে আৰু সকলোৱে ইতিমধ্যে মেডাম মেফিৰ বাবে এই মূলা গাভৰু মৈদামত তেওঁলোকে প্ৰস্তুতি চলাই আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।